তো ফ্ৰেণ্ডছ এয়া আমি নিজৰ বেহাৰ চাবলৈ আহিছোঁ এই যিখিনি পেলাইছোঁ মানে বেয়া হোৱা নাই আৰু চাব পাৰে কি ধুনীয়া এয়া বেহাৰ আমি মোটামুটি ইয়াতে 4 বিঘা পেলাইছোঁ মোৰ যিহেতু সেনেকৈ নিজা মাটি নাই মাটি ঠিকা লৈ পেলাইছোঁ 4 বিঘা হ'ব যা নহওক এইখিনি বেয়া হোৱা নাই একচুৱেলি বেহাৰ মানুহে বিৰাট ঘন পেলালে ইমান ঠিক নহয় গছবিলাক মই বিঘাৰ প্ৰতি 1.5 কিলো মাৰিছোঁ আৰু একচুৱেলি আমি যিহেতু ইয়াতে গাঁৱলীয়া মানুহ গাঁৱত থাকি যিখিনি চলি আছোঁ এই চলা মেলাৰ ক্ষেত্ৰত বহুত কিছুমানে অসুবিধাত ভুগি আছে বা সুবিধাটো আছে কাৰণ কথা হ'ল কি জানা ধৰক বহুত কিছুমানে কষ্টত চলি আছে বা কিছুমানে অকণমান হ'লেও কষ্টৰ পৰা আৰোগ্য পাইছে যিহেতু আমাৰ ইয়াতে গাঁৱলীয়া খেতি কৰা মানুহ এই খেতি কৰা মানুহখিনি ইমান এটা কষ্টত আছে যদিও একেবাৰে অভাৱনীয় নহয় কাৰণ যিহেতু প্ৰত্যেকে আমাৰ খেতিত জড়িত আছে আৰু খেতিৰ লগত যিহেতু জানিয়ে খোৱাৰ কাৰণে বছৰটোৰ কাৰণে বেহাৰ পেলাই তেল চেল পিৰি লয় আৰু শাক পাচলিটো কিনি নাখায় আমাৰ গাঁৱৰ মানুহ প্ৰায় কিনি নাখায় মাত্ৰ 2-1 গিৰি খায় যিবিলাক চাকৰিয়াল আছে তেওঁলোকে কিনি খায় কাৰণ তেওঁলোকৰো খেতি আছে তথাপিও 2 ঘৰমান আছে আৰু মানে খেতি নকৰা বা চাকৰিয়াল মানুহ তেওঁলোকে কিন্তু কিনি খায় গতিকে আমাৰ গাঁৱত যিখিনি এতিয়া সদস্য আছে এই সদস্যবিলাক একদম মানে সহজত চলি থাকে ধৰক তেওঁলোকে যিখিনি প্ৰডাক্ট কৰে খেতিৰ কাৰণে সেইখিনি দি চলি যায় আৰু বাকী খৰচখিনি কিবা এটা সেই শাক পাচলি বেছিয়ে মেইনটেইন কৰে আৰু এনেধৰণে আমিও কৰোঁ আমিও চলি আছোঁ তথাপিও মই খেতিও কৰোঁ লগতে দুটা বিজনেছ যিহেতু মোৰ আছে গোটেই এই বিজনেছ দুটা সৰু দুটা বিজনেছ আছে এই সৰু বিজনেছ দুটা দি মই চলি আছোঁ যা নহওক সেই বিজনেছ দুটা মোৰ এটাই হ'ল বেপাৰ ক্ষেত্ৰত আনটো আৰু বেলেগ ধৰণৰ সেইটো মই নেক্সট ভিডিঅ'ত দি আছোঁ সেইখিনি আপোনালোকে পাই যাব গতিকে কেনেদৰে মানুহ এজন চলিবলৈ হ'লে বা প্ৰত্যেকটা পৰিয়ালে কেনেদৰে নৰ্মেলকৈ চলিবলৈ হ'লে কেনেদৰে নিজৰ মাইণ্ডেৰে বা মগজুৰে কেনেকৈ খাটুৱাব লাগে কেনেকৈ দিন হাজিৰাটো ওলাব লাগে সেই টিপছটো মানে অলপমান মই বেলেগ ভিডিঅ'ৰ যোগেদি কৈ আছোঁ কাৰণ সেইখিনি টিপছ যদি আপোনালোকে নিজে ব্যৱহাৰ কৰে বা নিজৰ লাজ নোহোৱাকৈ যদি নিজে কামখিনিত আগুৱাই যায় তেতিয়াহ'লে চলাত একো অসুবিধা নহয় সেইখিনি বাৰু মই নেক্সট ভিডিঅ'ত দি আছোঁ এয়া চাওক বেহাৰৰ খেতি আমাৰ ইয়াতে মোটামুটি প্ৰায় প্ৰত্যেক ঘৰে বেহাৰ খেতি কৰে আৰু যিমানবিলাক এইবিলাক দেখিছে চব বেহাৰৰ খেতি আচ্ছা কি ধুনীয়া হালধীয়াকৈ ফুলিছে একদম মানে পথাৰখন বেহাৰে বেহৰ মাজে মাজে অকণমান বেলেগ খেতি আছে ধৰা মটৰ আছে ক'ৰবাত ধুনীয়া আছে কিন্তু বেছিভাগে মৌ পালনৰ খেতি আছে আৰু তেওঁলোকৰ মৌ পালনৰবিলাক যিমানবিলাক মৌ বাহা আছে সেইবিলাকৰ মৌবিলাকে ইয়াতে আহি ৰস তৈয়াৰ কৰি লৈ যায় গতিকে এই ক্ষেত্ৰত বেহাৰৰ ছিজনত বহুত ভাল হয় আৰু তেওঁলোকে বহুত প্ৰডাকশ্যন কৰি আছে বা পাই আছে প্ৰডাকশ্যনৰ ক্ষেত্ৰত গতিকে আমি একদম থলুৱা লোকেল যিটো সেই মৌটো আমি 1 পোৱাত 25 টকাকৈ আধা কিলোত 50 টকা এনেকৈ কিনি আছোঁ গতিকে আমাৰ যিটো গাঁৱতে এইবিলাক মৌ পালন কৰে গতিকে সেইবিলাকৰ ফালৰ পৰা আমি নিশ্চয় কিছুমান সুবিধাত পাই আছোঁ যিহেতু একদম মটৰ দেখিবলৈ পাব ইয়াতে হাইব্ৰিড মটৰ দিছোঁ পেকেট মটৰ গতিকে পেকেটত অৰ্থাৎ পেকেটত কিমান থাকে 1 কিলো থাকে বোধহয় 1 কিলো মটৰত 250 টকা কিছুমানে 300 লোকে কিনিছে মই কিন্তু 250 আনিছোঁ মাষ্টাৰ বুলি কয় এইটো মাষ্টাৰ মটৰ ইয়াতে আছে আলুৰ গছ ডাঙৰ হৈছে যোৱাকালি ঔষধ মাৰিলোঁ ডাইথেন মাৰিছোঁ যিহেতু একদম মানে কুঁৱলী পৰি আছে কুঁৱলী পৰি থকাৰ কাৰণে মই ডাইথেন মাৰিছোঁ যোৱাকালি 2বাৰ মাৰিলোঁ ডাইথেন আৰু এতিয়া চাওঁ 2-3 দিনৰ পিছত আৰু মাৰিম যিহেতু কুঁৱলী পৰি আছে ঘন কুঁৱলীত সপ্তাহত পাৰিলে 3 দিন মাৰিব লাগে গতিকে 2 দিন মাৰিলে মই চাওঁ আৰু একবাৰ কি হয় আৰু ইয়াৰ পিছত আছে মোৰ এইখিনি ধুনীয়া শাকনিৰ কাৰণে এয়া ধুনীয়া শাক এইখিনি শাকৰ কাৰণে পেলাইছোঁ